নমস্কাৰ, মই আব্দুল জলিল তালুকদাৰ, ঐক্যৰ শান্তি মঞ্চৰ সভাপতি অসম। মাননীয় সাংবাদিকসকলক সম্বোধন কৰি মই আগন্তুক নতুন বছৰৰ অসমবাসীৰ সকলোকে শুভেচ্ছা জনাইছোঁ। 2024 চনটো, বিশেষকৈ 2021 চনৰ পৰা এই চৰকাৰৰ দিনত অসমৰ মুছলমানসকলৰ দুৰ্ভাগ্যজনক চিহ্ন হিচাপে দাগ পৰি গৈছে, দাগ হৈ থাকিব। সেয়ে আগন্তুক নতুন বছৰৰ পৰা আমি আশা কৰিছোঁ অসমত শংকৰ আজানৰ দেশৰ যিটো ঐক্যৰ এনাজৰী, সেইটো মজবুত কৰাৰ কাৰণে ধীৰভাৱে অসমবাসীয়ে চিন্তা কৰিব লাগিব। এই চৰকাৰৰ দিনত শান্তি সম্প্ৰীতিৰ আৰু ঐক্যৰ সমন্বয়ৰ অভাৱ ঘটিছে আৰু সমন্বয়ৰ হেতুটো বান্ধনটো নিচ্ছিন্ন কৰাৰ প্ৰক্ৰিয়া চলিছে। ইতিমধ্যে আপোনালোকে দেখিছে, মাননীয় সাংবাদিকসকল, বসুন্ধৰা 3 নাম আঁচনিৰ নামত চৰকাৰে মাটি আবণ্টন দিব। আবণ্টনৰ নামত মুখ্যমন্ত্ৰীয়ে কিছুমান চৰ্ত আৰোপ কৰিছে। আগতে 1983 চনৰ আগতে বহিৰাগত আন্দোলন হৈছিল, বিদেশী বহিষ্কাৰ আন্দোলন হৈছিল। তেতিয়া চিহ্নিত হৈছিল বঙালী হিন্দু, মুছলমান আৰু নেপালীসকলৰ। এতিয়া নেপালী আৰু বঙালী হিন্দু জাতত উঠাই লৈছে। কাৰ জৰিয়তে? বঙালী হিন্দুসকলক জাতত উঠাই লৈছে আৰু নেপালীসকলক জাতত উঠাই লৈছে। এতিয়া মুছলমানসকলক এলাগী কৰি পেলাইছে আৰু মুছলমানসকলক এই বসুন্ধৰাৰ নামত মাটি বাৰী খাদ্য নিচ্ছিন্ন কৰি পেলাব। 3 পুস্থানৰ কথা কৈছে যে মাটি আবণ্টন দিব লাগিলে 3 পুস্থানৰ প্ৰয়োজন হ'ব। 3 পুস্থান 51 চনৰ এইটো মহামান্য সুপ্ৰিম কোৰ্টৰ আইনৰ, সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰৰ বিপৰীত হৈছে, পৰিপন্থী হৈছে। এই আইনে বসুন্ধৰাৰ নামত মুছলমানসকলৰ মাটি সম্পত্তি নাথাকিব, বিচ্ছিন্ন হৈ যাব। এতিয়া অসমত গণতন্ত্ৰ মুখ বন্ধ কৰি দিয়া হৈছে, বিৰোধী দলৰ মুখ বন্ধ হৈ গৈছে। আনকি অসমৰ কেবিনেটৰ, অসম চৰকাৰৰ মন্ত্ৰীসকলকো সাৱধান কৰি দিছে, মাত মাতিব নোৱাৰিব। সাংবাদিকসকলৰ আগত মন্ত্ৰীসকলে কোনো মাত মাতিব নোৱাৰিব, কোনো মন্তব্য দিব নোৱাৰিব। ইয়াৰ অৰ্থ কি? মুখত সোপা দিয়া হৈছে। আৰু এইটো 2টা অৰ্থ বুজাইছে। এটা হ'ল মন্ত্ৰীসকলে যদি কোনো মাত মাতিব নোৱাৰে, তেনেহ'লে এটা কথা ৰাইজে বুজিব লাগিব যে নিশ্চয় মন্ত্ৰীসকল অনুপযুক্ত, অপৰিপক্ক। আৰু এটা কথা যে এজনীয়া চৰকাৰ চলিছে, মন্ত্ৰীসকলৰ কোনো ধৰণৰ নাম বাস্তে কেৱল মন্ত্ৰী থাকিব। এজনৰ কথাত এই অসমখন উঠা বহা কৰিব লাগিব আৰু উঠা বহা কৰি আছে। মাননীয় সাংবাদিকসকল, আপোনালোকে লক্ষ্য কৰিছে গো মাংস বন্ধ কৰা হ'ল। গো মাংস মুছলমানসকলেই নাখায়, খ্ৰীষ্টানসকলে খায়, অন্যান্য জাতিৰ মানুহসকলে খায়। আৰু ভাৰতবৰ্ষত আৰু নেপালৰ বাহিৰে পৃথিৱীৰ এনে কোনো দেশ নাই যে গৰু মাংস নাখায়। এনে দেশ আপোনালোকে বিচাৰি পাবনে? আৰু এই গৰুৰ মাংসৰ ব্যৱসায়টো কেৱল মুছলমানে কৰা নাই। এই গৰু মাংস বন্ধ কৰাৰ কাৰণে এটা বিৰাট ব্যৱসায়ৰ পথ বন্ধ হৈ গ'ল। আৰু বহুতো ব্যৱসায়ী, বহুতো মানুহবিলাকে বেকাৰ হৈ পৰিব, বেকাৰ হাহাকাৰ কৰিব লাগিব। তেওঁলোকে হিন্দুসকলেও এই হাহাকাৰত পৰিব। এইটো ষড়যন্ত্ৰত দেশৰ ক্ষতি হৈছে, অসমৰ ক্ষতি হৈছে। আচৰিত কথা যে গৰু মাংস বন্ধ কৰিলে চৰকাৰে, সেই চৰকাৰৰ পাৰ্টীয়েই আকৌ গৰু মাংসৰ ভোজ ভাত দি গৰু মাংসৰে সামগ্ৰী নিৰ্বাচনতো ব্যৱহাৰ কৰা হ'ল। মুখ্যমন্ত্ৰীয়ে কৈছে এটা কথা, মুখ্যমন্ত্ৰীয়ে কৈছে 1971 চনৰ 25 মাৰ্চ
বহিরাগত বহিষ্কাৰৰ এই বিদেশী চিনাক্তকৰণৰ দিন তাৰিখ চৰকাৰ মাননীয় সুপ্ৰিম কোৰ্টত এফিডেভিটত দাখিল কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। আকৌ সেই হিমন্ত বিশ্ব শৰ্মাই ব্যক্তিগতভাৱে কয় 150 চনৰ আগত হ'ব লাগে, 150 চন হ'ব লাগে। মুখ্যমন্ত্ৰীৰ এক মুখত দুই কথা, দুটা মুখ, মানুহ এজন মুখ দুটা। গতিকে এই দুটা মুখৰ কাৰণে সাধাৰণ মানুহবিলাকে অসমৰ নাগৰিকসকলে ভীষণ সমস্যাৰ সৃষ্টি হৈছে আৰু ভীষণ সমস্যাৰ মুখামুখি হ'ব লগা হৈছে। মুখ্যমন্ত্ৰীয়ে কৈছিল, মুখ্যমন্ত্ৰীয়ে যেতিয়া কংগ্ৰেছৰ মন্ত্ৰী আছিলে, কংগ্ৰেছৰ এই স্বাস্থ্যমন্ত্ৰী আছিলে, তেতিয়া 2002 চনত গুজৰাটত যদি গদ্ৰা ৰাইট হৈছিলে, হাজাৰ হাজাৰ মুছলমান মানুহবিলাকে নৰেন্দ্ৰ মোদী চৰকাৰে যদি হত্যা কৰা হৈছিলে। আৰু যেতিয়া হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছৰ মন্ত্ৰী আছিলে, তেতিয়া কৈছিল যে এতিয়াও এই গুজৰাটত পানীৰ পাইপত মুছলমানৰ তেজ যায়। এতিয়া হিমন্ত বিশ্ব শৰ্মা বিজেপিত যোৱাৰ পিছত, বিজেপিৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত আৰু নৰেন্দ্ৰ মোদীৰ ৰাজ্যত এতিয়া পানীৰ পাইপত মুছলমানৰ তেজ নাযায়, এতিয়া অমৃতৰ তেজ গৈ আছে। কিন্তু অসমত যিটো অৱস্থা হৈছে মুছলমানৰ, এই মুছলমানৰ অৱস্থা, মুছলমানৰ তেজ যোৱা নাই, কিন্তু মুছলমানে সাম্প্ৰদায়িকতাত মুছলমানৰ তেজ জমা হৈ গৈছে। মুছলমানৰ তেজ বাঢ়ি নহয়, মুছলমানৰ তেজ জমা হোৱাৰ কাৰণে মুছলমান মৰিব। যিটো অৱস্থা হৈছে, যিটো স্কিম চৰকাৰে কৰি আছে, যিটো প্লেন কৰিছে, মুছলমানক হাতেৰে নামাৰে, ভাতেৰে মাৰিব। খাদ্য, চাকৰিৰ অভাৱ, মাটি বাৰী সম্পত্তি উচ্চধৰ নামত নিচ্ছিন্ন কৰি আছে। এই নিচ্ছিন্নতা মুছলমান আপোন ধ্বংস হৈ যাব। গতিকে মাননীয় সাংবাদিকসকল আৰু মই অসমৰ জনগণক নতুন বছৰত এইটো উপলব্ধি কৰিবলৈ আহ্বান জনাইছোঁ। আপোনাৰ মুছলমানসকলক ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৈছে মুছলমানক সম অধিকাৰ দিয়া হৈছে, সম বণ্টন দিয়া হৈছে। মই মুখ্যমন্ত্ৰীক মুকলি আহ্বান জনাইছোঁ, মুছলমানক কি সম অধিকাৰ দিলে, কি তুচ্ছ তাচ্ছিল্যৰ এটা স্কিম দিয়া হৈছে, তাৰ বাহিৰে কি সম অধিকাৰ দিছে? এইটো মুছলমানক এক চেতিয়া দিছে তুচ্ছ তাচ্ছিল্যৰ স্কিম। আৰু এটা কথা, যদি মুছলমানক সম অধিকাৰ দিয়া হৈছে, সম বিতৰণ কৰা হৈছে, 1 লাখ চাকৰি দিয়া বুলি মুখ্যমন্ত্ৰীয়ে একদম ডাকডোল বজাই আছে, মুছলমানক কিমান পাৰ্চেণ্ট দিয়া হৈছে? ৰাজহুৱা কৰক মুখ্যমন্ত্ৰীয়ে। পিয়নৰ নামত হওক, কেৰাণীৰ নামত হওক, উচ্চ চাকৰি বাদ দিয়ক, এই পিয়ন চকীদাৰক মুছলমানক কিমান পাৰ্চেণ্ট দিয়া হৈছে এটা ৰাজহুৱা কৰিব লাগে মুখ্যমন্ত্ৰীয়ে। ঠিকা ঠুকলিত কিমান পাৰ্চেণ্ট পাইছে, বেংকৰ ঋণ কিমান পাৰ্চেণ্ট পাইছে, কিমানজন মুছলমান নিবনুৱাসকলক বেংকৰ ঋণেৰে সকাহ দিছে, মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা কৰক। আপোনালোকে জানে সংখ্যালঘু উন্নয়ন পৰিষদ এখন আছে। সংখ্যালঘুসকলৰ ছাত্ৰ ছাত্ৰীসকলে যিটো সামান্যতম এটা জলপানীৰ স্কলাৰশ্বিপ আছিল, সেইটো বন্ধ কৰা হৈছে এই চৰকাৰৰ দিনত। এতিয়া মুখ্যমন্ত্ৰীয়ে এটা কথা কৈছে ইতিমধ্যে, শাক পাচলি কিনা বেচাৰ ক্ষেত্ৰত মানুহ চাই কিনিব, অচিনাকি মানুহৰ পৰা কোনো বস্তু কিনা বেচা নকৰিব। এতিয়া মুখ্যমন্ত্ৰীক মই আহ্বান জনাইছোঁ, সেই অচিনা মানুহবিলাক কোন? মুখ্যমন্ত্ৰীয়ে ক্লিয়াৰ কৰি দিয়ক, যাতে মানুহবিলাকে অচিনা মানুহ, সাধাৰণ গ্ৰাহকসকলে অচিনা মানুহবিলাকক চিহ্নিত কৰিব পাৰে। অচিনা মানুহ এতিয়া মুছলমানসকলে হাতে বজাৰে কোনো বস্তু বেচা কিনা কৰিবলৈ গ'লে ভোটাৰ লিষ্ট লৈ ফুৰিব নেকি? চাইনবোৰ্ড লৈ ফুৰিব নেকি? এইটো মুখ্যমন্ত্ৰীৰ যুক্তি। মই ক'ব বিচাৰিছোঁ, মুখ্যমন্ত্ৰী মহোদয়, আপুনিতো মুছলমানসকলক বহু নামেৰে মাতিলে। বিমলা প্ৰসাদ চলিহাৰ ৰাজত্ব কালত মুছলমানসকলক চৰুৱা বোলা হৈছিল। শৰৎ চন্দ্ৰ সিংহৰ ৰাজত্ব কালত মুছলমানসকলক অসমীয়া আখ্যা দিয়া হৈছিল, চাৰ্টিফিকেট দিয়া হৈছিল। আৰু তাৰ পিছত মুছলমানসকলক বিদেশী বহিৰাগত কোৱা হ'ল। এতিয়া আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজত্ব কালত, বিজেপিৰ ৰাজত্ব কালত মুছলমানসকলক
মিয়া গরিয়া মরিয়া বিভিন্ন ভাগেৰে ভাগ কৰা হ'ল মুছলমানসকল মিয়া মিয়া নামটো সিদিনা আমাৰ মুখ্যমন্ত্ৰীৰ সদনত কৈছে যে আৰু মিয়া বুলি মই নকওঁ যদি আপোনালোকে বেয়া পায় ধুনীয়া কথা এতিয়া আমাৰ মুখ্যমন্ত্ৰী মুছলমানসকলক কি নামেৰে মাতিব এইটো এটা প্ৰকাশ কৰক মুছলমানসকলক তেওঁ কি নামেৰে মাতিব বিচাৰিছে কাৰণ তেওঁতো আগতে কৈছে শাক পাচলিৰ ক্ষেত্ৰত অচিনা মানুহৰ পৰা নল'ব মুছলমানে কি নামেৰে পৰিচয় দিব এইটো মুখ্যমন্ত্ৰীয়ে কওক আৰু এটা কথা আঙুলিয়াই দিব বিচাৰিছোঁ যিটো হৈছে এই যে ইতিমধ্যে এটা চাইনবোৰ্ড দেখিছোঁ মুখ্যমন্ত্ৰীৰ উক্তিৰ পৰাই আপোনালোকে অচিনা মানুহৰ পৰা শাক পাচলি নল'ব অচিনা মানুহ এই মুছলমানৰ হিন্দুবিলাকে মাটি বিক্ৰী কৰিব নোৱাৰিব ইয়াৰ পিছতে এটা চাইনবোৰ্ড ঠায়ে ঠায়ে নগৰ চহৰত দেখা পাইছোঁ মাননীয় সাংবাদিকসকল আপোনালোকেও নিশ্চয় লক্ষ্য কৰিছে সাধাৰণ মানুহবিলাকে হোৱাট ইজ ইয়ৰ নাম তোমাৰা নাম কিয়া হয় তোমাৰ নাম কি এইটো ক'ৰ পৰা ওলালে মোৰ এটা বিশ্বাস যে এইটো চৰকাৰৰ পৰা এই সূত্ৰৰ পৰা এইটো আৱিষ্কাৰ হৈছে নেকি মুখ্যমন্ত্ৰীয়ে বা চৰকাৰে এইটো ক্লিয়াৰ কৰি দিয়ক যে এই চাইনবোৰ্ডটোৰ অৰ্থ কি আৰু এই চাইনবোৰ্ডটো কোন সূত্ৰৰ পৰা আৱিষ্কাৰ হৈছে কিয় আৱিষ্কাৰ মোৰ এটা ভয় হৈছে এই চাইনবোৰ্ডৰ জৰিয়তে আৰু মুখ্যমন্ত্ৰীয়ে যিটো কৈছে অচিনা মানুহৰ পৰা কোনো বস্তু কিনা বেচা নকৰিব মুছলমানক মাটি কিনা বেচা কৰিবলৈ দিয়া নহ'ব উচ্ছেদটো চলি আছে এই ক্ষেত্ৰত আকৌ আমি নেলি গহপুৰ 1983 চনত যিটো নেলি গহপুৰৰ যিটো হৈছিলে এই নেলি গহপুৰৰ যিটো হত্যালীলা হৈছিলে নিৰীহ মুছলমানসকলক হত্যা কৰা হৈছিলে নিৰীহ সংখ্যালঘুসকলক হত্যা কৰা হৈছিলে সেই নেলি গহপুৰৰ পুনৰাবৃত্তি হ'ব নেকি আমাৰ ভয় হৈছে গতিকে নতুন বছৰত সকলো অসমৰ বুদ্ধিজীৱীসকলক অসমৰ মানুহসকলক ধৰ্ম নিৰপেক্ষসকলক এতিয়া আহ্বান জনাইছোঁ অসম শংকৰ আজানৰ দেশ এই শংকৰ আজানৰ দিনত শংকৰ আজানৰ দেশত যাতে সমন্বয় দৃঢ় হয় সমন্বয় যাতে মজবুত হয় কোনো সাম্প্ৰদায়িকৰ অপশক্তিয়ে যাতে কোনো ধৰণৰ গ্ৰাস কৰিব নোৱাৰে যাতে অন্ধকাৰচ্ছন্ন এতিয়া মুছলমানসকলে দিন বিচাৰি পোৱা নাই অন্ধকাৰত চকু মুদি আহিছে গতিকে এই ক্ষেত্ৰত অসমবাসীয়ে নজৰ দিব লাগিব বুদ্ধিজীৱীসকলে নজৰ দিব লাগিব আৰু সমন্বয় দৃঢ় কৰাৰ কাৰণে সকলোৱে একত্ৰিত হৈ সাম্প্ৰদায়িকৰ বিৰুদ্ধে দুৰ্নীতিৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ যুঁজিব লাগিব এইটো আহ্বান জনাইছে এটা কথা লক্ষ্য কৰিছোঁ মুছলমান এলেকাত কোনো ধৰণৰ স্কিম নাই কোনো ধৰণৰ আঁচনি নাই কিন্তু এই চৰকাৰৰ দিনত দেখা গৈছে এটা মেলা আৰু খেলা জুৱা খেলা আৰু মেলা এই মুছলমান এলেকাত অপেন হৈছে আৰু এইটোত আৰু পাৰ্মিশ্যনৰ ক্ষেত্ৰত কোনো তদন্তৰ কথা নাই পাৰ্মিশ্যন এইটোতো সহজে পায় বেলেগত নাপায় গতিকে এই ক্ষেত্ৰত মুছলমান এলেকা ধ্বংস হৈ যাব জুৱাৰ খেলা এই মেলা আৰু খেলাত গোটেই এটা অঘোষিত স্কিম বুলি বৰ ধাৰণা হৈছে মুছলমান এলেকাত এনে এটা হৈছে যাতে মুছলমানসকলে একো ভাবিব নোৱাৰে খাওঁ পিয় ফূৰ্তি কৰোঁ কবিজনৰ নাম মই পাহৰিলোঁ তেওঁ এটা কথা কৈছিলে যে খাওঁ পিয়ে ফূৰ্তি কৰক সেই খাওঁ পিয়ে ফূৰ্তি কৰাৰ স্কিমটো যেন লোৱা হৈছে নহ'লে চৰকাৰ থাকোঁতে প্ৰশাসন থাকোঁতে কেনেকৈ পাৰ্মিশ্যন হয় কেনেকৈ জুৱা খেলে কেনেকৈ জুৱা খেলিব পাৰে গতিকে মুছলমান যদি বুদ্ধিজীৱী আছে শিক্ষিত মানুহ যিবিলাক আছে তেওঁলোকে নজৰ দিয়া উচিত তেওঁলোকে অলপ মনোনিৱেশ কৰা উচিত মই আহ্বান জনাইছোঁ আৰু সকলোৰে প্ৰতি আগন্তুক নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ এইখিনি কৈয়ে মই আপোনালোকক শেষ শুভেচ্ছাৰে আকৌ নতুন বছৰৰ শুভেচ্ছাৰে আহ্বান জনালোঁ